ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে লাইক বা শ্বেয়াৰ কৰিলে আৰু ছাবস্ক্ৰাইব কৰিবলৈ ভিডিঅ' এটা বনাবলৈ উৎসাহ জাগে। হাই এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। এঠাইলৈ গৈছিলোঁ, ক'লৈ গৈছিলোঁ আপোনালোকক সকলোবোৰ দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব। এয়া আমি আটাইখিনি একেলগে যাবলৈ ওলাইছোঁ, পিছত গম পাব ক'লৈ গৈ আছোঁ। সৌৱা আমাৰ বাছখন ৰৈ আছে। এয়া আমি আটাইয়ে বাছত উঠি ল'লোঁ। এয়া আটাইখিনি একেলগে পথাৰৰ সেউজীয়াবোৰৰ মাজেৰে আমাৰ বাছখনে যাত্ৰা কৰিছে। পথাৰবোৰ সেউজীয়া হৈ পৰিছে কিয়নো আমাৰ বাপতি সাহোন কঙালী বিহুটি ওচৰ চাপিছেই। সেউজীয়াবোৰ চাই গৈ থাকোঁতেই পাই গ'লোঁ চাহৰ বাগান। অসমৰ চুকে কোণে চাহৰ বাগান দেখিবলৈ পোৱাটো অতিকে সাধাৰণ কথা, কিয়নো আমাৰ অসম চাহৰ বাবে বিখ্যাত। শাৰী শাৰীকৈ থকা ওখ ওখ চেগুন গমাৰি শাল গছবোৰ কেনেকৈ যে পিছলৈ দৌৰিছে। সঁচাকৈয়ে সৰুতেতো ভাবিছিলোঁৱেই যে গছবোৰেই চাগে পিছলৈ দৌৰি যায়। এনেদৰেই সেউজীয়াবোৰৰ মাজেৰে আহোঁতে আহোঁতে আমাৰ গন্তব্যস্থান পালোহি। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। আমি সকলোৱে গাড়ীৰ পৰা নামিলোঁ। আচলতে আজি আমি আহিছোঁ এক শিক্ষামূলক ভ্ৰমণৰ বাবে আমাৰ ওচৰৰে চান্দুবি বিললৈ বুলি। ৱেষ্ট পইণ্ট আৰ্ট এণ্ড ডান্স একাডেমীৰ ফালৰ পৰা সকলো ল'ৰা ছোৱালী আৰু মাক দেউতাক সকলকো ইয়ালৈ অনা হৈছে। এয়া বাপেক জীয়েক ওপৰৰ পৰা স্মাইল কৰি কৰি ধুনীয়া পৰিৱেশৰ আনন্দ লৈছে। এয়া চাওকচোন, দুয়োজনৰে হাঁহি। ওখ ওখ পাহাৰবোৰৰ প্ৰতিচ্ছবি পানীত কেনেদৰে উঠিছে চাওকচোন। এয়া নাওবোৰ শাৰী শাৰীকৈ থোৱা আছে। এই নাওবোৰত উঠিব পাৰি, কিন্তু ইয়াৰ বাবদ আপুনি 100 টকা মাচুল ভৰিব লাগিব। নাওবোৰত উঠাই লৈ পৰ্যটকসকলক গোটেই বিলখন দেখুৱাই চাব পাৰে। আমি কিন্তু উঠা নাই, কিয়নো মোৰ ইহঁতকেইজনী সৰু হৈ থকা কাৰণে নুঠিলোঁ আৰু ভয়ো লাগে অলপ। আমি গোটেইকেইটা অলপ চাহ খাই লওঁ। এয়া চাওকচোন, গৰমত কি হৈ গৈছোঁ, গোটেই মুখখন ঘামি অৱস্থা নাই। এয়া চান্দুবি বিলৰেই জিৰণি চৰা হয়। ইয়াত পৰ্যটকসকলৰ থকা খোৱাৰ সুবিধা আছে। এয়া মোৰ সৰু মাজনী থুলনিত উঠিছে, বৰ ফূৰ্তি। আজিৰ ভ্ৰমণৰ মূল উদ্দেশ্য এইটোৱেই আছিল যে তাত থকা কিছুমান দৃশ্যপট ল'ৰা ছোৱালীবিলাকক আঁকিবলৈ দিয়া হ'ব। এয়া সকলোৰে ব্ৰেকফাষ্টৰ যোজা চলিছে। সৌৱা আমাৰ ডাঙৰ মাজনী কিবা এটা অঁকাৰ প্ৰচেষ্টাত যিয়েই নহওক যিয়েই নাকক আঁকিবলৈ চেষ্টা কৰিছে, সেয়াই বহুত। ছবি অঁকাৰ মাজতো দুষ্টামিবোৰ কৰিব কিন্তু এৰা নাই। আমাৰ দিনৰ আহাৰৰ যোজা চলিছে। জীৱনত প্ৰথম দেখিলোঁ এনেধৰণৰ লাও, ঘৰলৈ বুলিও লৈ আনিলোঁ। এয়া আটাইবোৰে চেলফি তোলাত ব্যস্ত, আমিও উঠিছোঁ চেলফি। সৌৱা প্ৰথমতে পাতবোৰ মই পদুম ফুলৰ পাত বুলি ভাবিছিলোঁ, পিছতহে গম পালোঁ সেইবোৰ হেনো মখনা পাত। আৰু সৌৱা দেখিছেনে দূৰৈত মাছ মৰা চেপাবোৰ কেনেদৰে থৈ দিছে। তলৰ পৰা চালে গছজোপা ভাবিব মৰা গছ বুলি, কিন্তু ওপৰলৈ চাওক, আচৰিত। এইজোপা গছো দেখিবলৈ বিৰাটেই ভাল লাগিছে, চাওকচোন। এয়া ইহঁতকেইটা খেলাত ব্যস্ত।
এয়া অলপমান চেলফি উঠিছে। এয়া এইকেইজনীক ফটো উঠিবলৈ দিছোঁ, কিন্তু দুষ্টামি এৰা নাই। চাওকচোন। এয়া আমি আটাইয়ে দুপৰীয়াৰ আহাৰত ব্যস্ত। সঁচাকৈয়ে মানুহখিনি একেলগে এনেদৰে গৈ বিৰাটেই ভাল লাগিল। খোৱা লোৱা হোৱাৰ পিছত কেইখনমান ফটো উঠিলোঁ, চেলফি উঠিলোঁ আৰু ইয়াৰ পিছতে আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই। পিছলৈ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।